নমস্কাৰ আজি এয়া মই আহি পাইছোঁ DNI অৰ্থাৎ দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ এইটো এটা টেম্পৰেৰীকৈ বনোৱা ষ্টুডিঅ' ধুনীয়াকৈ ব্লেকবোৰ্ড লগাই লৈছে লাইট লগাই লৈছে কেমেৰা ষ্টেণ্ড লগাই লৈছে কি কাৰণে আমি ইমান কষ্ট কৰিছোঁ আমি ইচ্ছা কৰোঁ যে ঘৰতে বহি ছাত্ৰ ছাত্ৰীসকলে CEE এক্সামৰ বাবে পঢ়ক যাৰ বাবে আমি পঢ়াই আছোঁ আৰু সেইখিনি পঢ়ি উঠি CEE এক্সাম সুখ্যাতিৰে উত্তীৰ্ণ হওক আৰু তাৰ পাছত আহক কলৈ DNI লৈ পঢ়িব আহক অলৰেডি মই DNI দ্বাৰা বনোৱা ভিডিঅ'বিলাক চাইছোঁ যিবোৰ তেখেতলোকে ইউটিউবত দি আছে খুব বঢ়িয়া হৈছে যদি ভালকৈ কেইদিনমান যদি মাত্ৰ এমাহ ডেৰমাহ যদি অলপমান ভালকৈ কষ্ট কৰি পঢ়ে নহয় মই কৈছোঁ গোটেই জীৱনটো ধুনীয়া হৈ পৰিব সেয়েহে মই সকলোকে ৰিকুৱেষ্ট কৰিম ভালকৈ পঢ়ক সকলোৱে আৰু লগতে আৰু এটা কথা যে চিটটো সোনকালে বুকিং কৰক কাৰণ অলৰেডি আমাৰ চিটবিলাক মানে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ চিট প্ৰায়ভাগ মানে 10-12টামান চিট বুকিং হ'লেই বাকীকেইটা চিট যাতে মানে হাতৰ পৰা সৰকি নাযায় তাৰ বাবে আপুনি একদম সোনকালে ততাতৈয়াকৈ আপুনি আইদাৰ অনলাইন ফোন কৰি চিটটো বুক কৰি লওক আৰু নহ'লে আপুনি আমাৰ অফিচত আহক এইটো অফিচটো হৈছে বশিষ্ঠ মন্দিৰৰ ঠিক সন্মুখতে গেটৰ সন্মুখতে আছে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট তালৈ আহিব পাৰে আৰু তাৰ পাছত যদি বাই চান্স যদি ধৰক CEE এক্সামটো আপোনাৰ ভাল নহ'লো বোলে মই বুকিং কৰিছিলোঁ বুকিং এটা এমাউণ্ট দিছিলোঁ পইচাটো মোক ঘূৰাই পাব সেইখিনি পইচা আপোনাৰ হাতৰ পৰা নাযায় জাষ্ট আপুনি চিটটো বুকিং কৰি থওক যাতে পাছ কৰাৰ পাছত বোলে পঢ়িবলৈ মন আছিল DNI নহ'ল সেইটোৱে নহয় সকলোকে অল দ্য বেষ্ট